অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সো বৰপেটা আৰু মৰিগাঁও জিলাত কিমানজন অনলাইন এপ্লাই কৰিছে লগতে কোনটো কাষ্টত কোনটো কেটেগৰী বা কোনটো সেক্টৰত কিমানজন কৰিছে আজি আমি ইয়াতে কথা পাতিম আৰু লগতে ইয়াৰ আগতে মই তিনিটা ভিডিও মই অলৰেডি আপলোড কৰিছো যে আমাৰ অসমৰ ভিতৰত সকলোতকৈ হাইয়েষ্ট অনলাইন এপ্লাই কৰা জিলা কোনখন আৰু সকলোতকৈ ল অনলাইন এপ্লাই কৰা জিলা কোনখন তাৰ পিছত যেটো আমাৰ 2 নম্বৰ ভিডিওটো মই আপলোড কৰিছিলো যে নগাঁও এণ্ড জৰহাট বিষয়ে অল ডিটেইলছ তাৰ পিছত আহি গল আমাৰ 3 নম্বৰ ভিডিওটো মই আপলোড কৰিছিলো যে ওদালগুৰি আৰু গোলাঘাটৰ ওপৰত সো আজি আমাৰ এই ভিডিওটো হ'ব 4 নম্বৰ ভিডিও লগতে সো অসম চৰকাৰৰ আঁচনি 2 লাখ টকা কোন জিলাত কেতিয়া পইচা দিব যেটো বহুতে কমেন্ট কৰি আছে যে আমাৰ জিলাত কেতিয়া পইচা দিব আৰু আমাৰ SMS কল এডমিট কাৰ্ড কিয় অহা নাই সো ইয়াৰ ওপৰত মই ভিডিও বনাইছো প্লেলিষ্ট বনোৱা আছে আপোনালোকে গৈ ভিডিওবিলাক চাই লব সো আজি আমাৰ টপিকটো যেটো হল অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা সো বৰপেটা আৰু মৰিগাঁও সো এপ্লাই কিমানজন কৰিছে কোনটো কাষ্টত কিমানজন কৰিছে কোনটো কেটেগৰী বা কোনটো সেক্টৰত কিমানজন কৰিছে আজি আমি ইয়াতে কথা পাতিম আৰু লগতে বহু জিলাৰ পৰা যেহেতু কমেন্ট কৰি আছে সো সকলোৰে ভিডিওটো একেবাৰে বনালে কিন্তু ভিডিওটো বহুতে দিগলীয়া হ'ব সেইকাৰণে মই বনোৱা নাই ঠিক আছে মানে এটাকে ভিডিও দুটাকে জিলাৰ ভিডিও মই বনাইছো সো লগতে মই এখন লিষ্ট বনাইছো এতিয়া মই লিষ্টখন কবলৈ বিচাৰিছো ভালকে শুনিব এই লিষ্টখনৰ ভিতৰত আপোনালোকৰ জিলাৰ নামটো আছে নে নাই যদি নাই তেনেহলে কমেন্ট কৰি জনাব যে কোনখন জিলাৰ পৰা আপোনালোকে এই ভিডিওটো চাই আছে আৰু আপোনালোকৰ জিলাৰ ওপৰত ভিডিও লাগে নে নাই ঠিক আছে সো ইয়াত আৰু এটা কথা যিসকল বন্ধু বান্ধৱীসকলৰ বয়সটো কম আছে অৰ্থাৎ আমাৰ আসাম পুলিচ বা অগ্নিবীৰ SSC জিডি কাৰণে প্ৰেক্টিস প্ৰিপেৰেচন কৰি আছে সো আপোনালোকৰ কাৰণে এইবিলাক ভিডিও প্ৰয়োজন নহব বা ইম্পৰ্টেন্ট নহব সেইকাৰণে এইবিলাক ভিডিও চাই আপোনালোকে টাইম লছ নকৰিব ঠিক আছে সো এতিয়া কথাটো আহি গল আমাৰ লিষ্টখন চাওক আজি যেহেতু আমাৰ বৰপেটা আৰু মৰিগাঁওৰ বিষয়ে আজি আমি ইয়াতে কথা পাতিম সেকেন্ড ভিডিও মানে আমাৰ এটো 4 নম্বৰ ভিডিও হ'ব 5 নম্বৰ ভিডিওত আহিব আমাৰ কৰিমগঞ্জ এণ্ড শিলচৰ আৰু তাৰ পিছত আহিব আমাৰ এইফালে শোণিতপুৰ আৰু দৰং ইয়াৰ পিছত ডিব্ৰুগড় হাইলাকান্দি 7 নম্বৰ ভিডিও শিৱসাগৰ বাক্সা তাৰ পিছত মাজুলী বিশ্বনাথ তাৰ পিছত হ'ব আমাৰ কাছাৰ নলবাৰী ইয়াৰ পিছত কোকৰাঝাৰ ধুবুৰী তাৰ পিছত আমাৰ 12 নম্বৰত হ'ব ধেমাজি তেজপুৰ আৰু আমাৰ 13 নম্বৰত হ'ব সাউথ চালমাৰা তিনিচুকীয়া সো এই কেইখন জিলাৰ ভিতৰত যদি আপোনালোকৰ জিলা হয় তেনেহলে কমেন্ট কৰিব নালাগে আৰু এই কেইখন জিলাৰ ভিতৰত যদি আপোনালোকৰ জিলাখন নপৰে লগতে ভিডিও যদি লাগে আপোনালোকৰ জিলাৰ ওপৰত যদি ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব যে আপোনালোকে কোনখন জিলাৰ পৰা ভিডিওটো চাই আছে আৰু আপোনালোকৰ জিলাৰ ওপৰত ভিডিও লাগে নে নাই ঠিক আছে সো এতিয়া আমি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে আমি বৰপেটা জিলাৰ ওপৰত কথা পাতো তাৰ পিছত আমি মৰিগাঁও জিলাৰ ওপৰত কথা পাতিম ঠিক আছে ইয়াতে চাওক এতিয়া সো ডিস্ট্ৰিক্ট উইথ এপ্লিকেশন ড্যাশবোর্ড বৰপেটা সো আমাৰ বৰপেটাৰ কথা ক'বলৈ গ'লে আমাৰ এপ্লিকেশন ৰেজিষ্টাৰ কৰিছে টোটেল 8575 আৰু সাবমিশন অফ এপ্লিকেশন কিমান 3610 আৰু এপ্লিকেশন এৱাইটিং ফাইনাল সাবমিশন 24 নেম অফ সেক্টৰ ফিশাৰিজ কৰিছে আমাৰ 844 তাৰ পিছত আমাৰ প্লান্টেশন সেক্টৰ ইয়াতে আমাৰ 19 সেলফ এমপ্লয়মেন্ট আফটাৰ প্ৰফেশনাল কোৰ্স 109 এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ সেক্টৰ 187 Packaging sector 35, stationery business sector 339, poultry dairy gotri ইয়াতে আমাৰ 1126 তাৰ পিছত আহি গল আমাৰ fabrication hardware business sector 108 আৰু readymade garment sector 150 other sector including service 653 আৰু আমাৰ furniture sector 40 generally total 3578 আৰু আমাৰ professional 32 ইয়াতে চাওক সো আমাৰ এইচএস পাস দি টোটাল কৰিছে কিমান 1316 আৰু আমাৰ গ্ৰেজুৱেচন ইয়াতে আমাৰ 1306 আৰু আমাৰ মেট্ৰিকুলেচন 691 পোষ্ট গ্ৰেজুৱেচন ইয়াতে আমাৰ 107 ITI পলিটেকনিক ডিপ্লোমা 96 আপ টু ক্লাস 10 62 আৰু আমাৰ প্ৰফেশনাল 32 ইয়াতে আমাৰ আদাৰ্স 17 ইঞ্জিনিয়াৰিং 12 BDS 2 ভেটেৰিনাৰী 1 ইয়াৰ পিছত আহি গল সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে চাওক সো কাষ্ট উইজ আমাৰ জেনাৰেল কৰিছে 3072 SC 328 OBC 151 STP 55 ST Hills 4 ইয়াৰ পিছত আহি গল সো আমাৰ বৰপেটা জিলাৰ ভিতৰত মানে কেইখন LAC আছে ঠিক আছে সো ইয়াতে চাওক
যিহেতু আমাৰ বৰপেটা জিলাৰ ভিতৰত 4খন LAC আছে যেনেকৈ আমাৰ বৰপেটা SC ইয়াতে 971 জন কৰিছে তাৰপিছত আমাৰ হেফলা জিংগা ইয়াতে আমাৰ 887 জন কৰিছে মন্দিয়া ইয়াতে আমাৰ 966 জন কৰিছে আৰু আমাৰ এইফালে এটা আছে পাখা বেদবাৰী ইয়াতে আমাৰ 786 জন অনলাইন এপ্লাই কৰিছে ঠিক আছে 4খন LAC আছে আমাৰ বৰপেটা জিলাৰ ভিতৰত তাৰপিছত আহি গ'ল সো আমাৰ মেল কিমান কৰিছে এণ্ড ফিমেল কিমান কৰিছে ইয়াতে চাওক জেন্ডাৰ টাইপছ সো মেল আমাৰ 2751 জন ক্যান্ডিডেট টোটাল কৰিছে আৰু ফিমেল কৰিছে 859 এতিয়া চাওক মৰিগাঁও জিলাৰ ডিটেইলছ ইয়াতে মন কৰিব সো ফাইনালি ডিস্ট্ৰিক্ট উইথ এপ্লিকেশন ড্যাশবোৰ্ড মৰিগাঁও ইয়াতে আমাৰ এপ্লিকেশনৰ কথা ক'বলৈ গ'লে টোটাল 6230 জন ক্যান্ডিডেট অনলাইন এপ্লাই কৰিছে মানে ৰেজিষ্ট্ৰেচন আৰু এপ্লাই কৰিছে কিমান সাবমিশন অফ এপ্লিকেশন 2586 এপ্লিকেশন এৱাইডিং ফাইনেল সাবমিশন 28 এতিয়া সেক্টৰখিনি চাওক সো আমাৰ নেম অফ সেক্টৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ সেক্টৰ 127 ৰেডিমেড গাৰ্মেণ্ট সেক্টৰ 139 পোল্ট্ৰি ডায়েৰী গোট্ৰি 865 এণ্ড ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ সেক্টৰ 58 ফাৰ্নিচাৰ সেক্টৰ 12 আদাৰ সেক্টৰ ইনক্লুডিং সাৰ্ভিস 496 ফিচাৰী 564 আৰু আমাৰ প্লেন্টেশ্যন সেক্টৰ 6 পেকেজিং সেক্টৰ 43 stationary business sector 237 and self employment after professional course ইয়াতে আমাৰ 39 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে তাৰপিছত আহি গ'ল আমাৰ পঢ়া শুনাৰ কথা ক'বলৈ গ'লে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সো আমাৰ ইয়াতে গ্ৰেজুৱেশ্যন ইয়াতে আমাৰ 943 HS 896 মেট্ৰিকুলেশ্যন 507 আপ টু ক্লাছ 10 114 পোষ্ট গ্ৰেজুৱেশ্যন ইয়াতে আমাৰ 75 এণ্ড ITI পলিটেকনিক ডিপ্লোমা 41 আৰু আমাৰ প্ৰফেশ্যনেল 10 আদাৰ্ছ 8 ইঞ্জিনিয়াৰিং 2 ইয়াৰ পিছত আহি গ'ল সো আমাৰ কোনটো কাষ্টত কিমানজন কৰিছে ইয়াতে চাওক সো সোশিয়াল কেটেগৰী নেম জেনাৰেল 927 SC 507 OBC 577 STP 442 এণ্ড ST is 43 ইয়াৰ পিছত আহি গ'ল সো আমাৰ মৰিগাঁও জিলাৰ ভিতৰত কেইখন LAC আছে যেহেতু আমাৰ মৰিগাঁও জিলাৰ ভিতৰত 3খন LAC আছে যেনেকৈ আমাৰ জাগিৰোড SC ইয়াতে আমাৰ 809 জন ক্যান্ডিডেট টোটাল কৰিছে আৰু আমাৰ লাহৰীঘাট ইয়াতে আমাৰ 855 জন ক্যান্ডিডেট কৰিছে আৰু মৰিগাঁও কৰিছে আমাৰ 922 জন ক্যান্ডিডেট ঠিক আছে সো এতিয়া কথা আহি গ'ল সো আমাৰ মেল এণ্ড ফিমেল কিমানজন কৰিছে মেল কৰিছে 1836 এণ্ড ফিমেল কৰিছে 750 এতিয়া আপোনালোকৰ জিলাৰ ওপৰত যদি ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব আৰু কোনখন জিলাৰ পৰা ভিডিওটো চাই আছে আৰু লগতে কোনখন জিলাৰ ওপৰত ভিডিও লাগে পাৰিলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম